নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ অনুশীলনী 3B আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো আমাক কি দিয়া আছে? দিয়া আছে এটা চতুৰ্ভুজৰ চাৰিটা কোণ 70 ডিগ্ৰী, 100 ডিগ্ৰী, 110 ডিগ্ৰী আৰু x ডিগ্ৰী হ'লে xৰ মান কিমান আমাক উলিয়াব দিছে। এইটো চোৱা, এইটো ধৰিলোঁ এটা চতুৰ্ভুজ, ইয়াতে এটা কোণ আছে 100 ডিগ্ৰী, এটা 110 ডিগ্ৰী, হয়নে? 100 ডিগ্ৰী, 110 ডিগ্ৰী আৰু কিমান আছে 70 ডিগ্ৰী। যিটো আমাক কোণ দিয়া নাই সেইটো কোণৰ মানটো মই ওলাব দিছে। আমি কি জানো যে চাৰিটা কোণৰ মান কিমান হয়? 360 ডিগ্ৰী হয়। চতুৰ্ভুজৰ চাৰিটা কোণৰ মান কিমান হয়? 360 ডিগ্ৰী। গতিকে যদি আমি গোটেইকেইটা কোণ যোগ কৰোঁ আমি কিমান পাম? 360 ডিগ্ৰী পাম। এতিয়াকে কি কৈছোঁ? 70 ডিগ্ৰী, 100 ডিগ্ৰী, 110 ডিগ্ৰী প্লাছ এক্স ইজ ইকুৱেল টু কিমান হ'ব? 360। তাৰপৰা আমি এক্সৰ মানটো উলিয়ালে কিমান পালোঁ? 80। ঠিক আছে। নেক্সটটো হ'ল তোমালোকৰ বিটো কি দিয়া আছিল? এটা চতুৰ্ভুজৰ আটাইকেইটা কোণ সমান, প্ৰতিটো কোণৰ মান কিমান হ'ব আৰু চতুৰ্ভুজটো কি হ'ব? প্ৰতিটো কোণৰ মান কিমান হ'ব? যদি এটা চতুৰ্ভুজৰ প্ৰতিটো কোণৰ মান কি হয়? সমান হয়, তেতিয়াহ'লে চতুৰ্ভুজটোক আমি কি হ'ব? তোমাৰ 360 ডিগ্ৰী হয় চাৰিটা কোণৰ মান, হয়নে নহয়? চাৰিটা কোণৰ মান যোগ কৰিলে যদি আমাৰ 360 ডিগ্ৰী হয়, গতিকে তাক 4 দি হৰণ কৰিলে কিমানকৈ পৰিব? এটা 90 ডিগ্ৰীকৈ পৰিব, হয়নে? আৰু 90 ডিগ্ৰীকৈ পৰিলে 90 ডিগ্ৰী কোনটো চতুৰ্ভুজত থাকে? চাৰিটা কোণৰ মান 90 ডিগ্ৰী কোনটো চতুৰ্ভুজৰ হয়? আয়তৰ হয় নিশ্চয়, হয়নে? গতিকে চতুৰ্ভুজটো কি হ'ব? আয়ত হ'ব। বৰ্গও হ'লহেঁতেন, কিন্তু আমাক সেইটো চৰ্তটো দিয়া নাই, কাৰণ আমি নাজানো যে বাহুকেইডাল কিমান দীঘল, হয়নে? গতিকে এইটো আয়ত হ'ব। আৰু যদি বাহুকেইডালৰ মান সমান হ'লহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন? বৰ্গও হ'লহেঁতেন। ঠিক আছে, ইয়াতে আমাক বাহুকেইডাল নাজানো, গতিকে আমি আয়ত লিখিব পাৰোঁ। তাৰপিছত 2 নম্বৰটো আমাক কি দিয়া আছে? এটা আমাক চতুৰ্ভুজৰ কথা কৈছে। এইটো এটা চতুৰ্ভুজ STUV, ঠিক আছে। এই চতুৰ্ভুজটো সামান্তৰিক হ'বনে বুলি সুধিছে। যদি আমাক এটো দিয়া আছে, এটো আমাক কি দিয়া আছে চোৱা, এটো দিয়া আছে SB = 8 চেণ্টিমিটাৰ। এই যিডাল আছে SB এডাল দিয়া আছে আমাক 8 চেণ্টিমিটাৰ, ঠিক আছে। তাৰপিছতে UV আমাক কিমান দিয়া আছে? 8.8 চেণ্টিমিটাৰ, ঠিক আছে। তাৰপিছত আৰু কি দিয়া আছে আমাৰ? ST = UT। ST = UT আমাক কি আছে? এইটো তোমালোকৰ কিতাপত চাগে ভুল আছিলে, এইটো UV দিয়া আছে, কিন্তু UT হ'ব, ঠিক আছে। UT = কিমান আছে? 11 চেণ্টিমিটাৰ দিয়া আছে। গতিকে আমি কি ক'ব পাৰোঁ? বাহুবোৰটো আমাৰ সমান নহয়, হয়নে নহয়? এটা 8 চেণ্টিমিটাৰ আছে, এটা 8.8 চেণ্টিমিটাৰ আছে, বাকী দুটা 11 চেণ্টিমিটাৰ আছে। গতিকে সামান্তৰিক হ'ব জানো? নহয়, হয়নে? গতিকে কি হ'ব? এইটো সামান্তৰিক নহ'ব, ঠিক আছে। সামান্তৰিক হ'লে কি হ'ব লাগিব? বাহুবোৰৰ মানবোৰ কি হ'ব লাগিব? সমান হ'ব লাগিব, ঠিক আছে। এটলিষ্ট তোমাৰ দুযোৰ বাহু সমান হ'ব লাগিব, তাৰমানে যদি 8.8 এনেকৈ এযোৰ থাকিব লাগিব আৰু 11 এযোৰ থাকিব লাগিব, ঠিক আছে। তেনেকৈ থাকিলেহে আমি ক'ব পাৰিম যে সেইটো এটা সামান্তৰিক হ'ব, ঠিক আছে। আৰু বিপৰীত বাহুযোৰ কিমান হ'ব লাগিব? সমান্তৰাল হ'ব লাগিব, ঠিক আছে। তাৰপিছত ছেকেণ্ডটো কি আছে? S কোণটোৰ মান কিমান দিয়া আছে? আমাক 50 ডিগ্ৰী দিয়া আছে, আৰু V কোণটোৰ মানটো কিমান দিয়া আছে? 60 ডিগ্ৰী, হয়নে? গতিকে ইয়াতে গোটেইবিলাক কোণ কিমান হ'ব? বেলেগ বেলেগ মান হ'ব। এটা যদি 60 ডিগ্ৰী হয়, এটা যদি 50 ডিগ্ৰী হয়, হয়নে? গতিকে কোণবিলাক এইটো ধৰা 90 ডিগ্ৰী হ'ল। গতিকে গোটেই কোণকেইটাৰ মান কি হ'ব? বেলেগ বেলেগ হ'ব। কিন্তু সামান্তৰিকৰ কি হয়? প্ৰতিটো কোণৰ মান কি হয়? প্ৰতিটো বিপৰীত কোণৰ মান কি হয়? সমান হয়, হয়নে? গতিকে বিপৰীত কোণবোৰ সমান জানো? নহয়। গতিকে কি নহ'ব? কোণবোৰ অসমান কাৰণে আমি সামান্তৰিক বুলি ক'ব নোৱাৰিম, ঠিক আছে। তাৰপিছত চিটো কি আছে? এংগল S2 আৰু এংগল V2 এই দুটা যোগ কৰিলে কিমান হ'ব বুলি কৈছে? 180 ডিগ্ৰী। গতিকে আমাক বাকী দুটা কোণৰ কথা কোৱা নাই, এই বাকী দুটা কোণ কিমান হ'ব, কিমান নহ'ব। গতিকে আমি ক'ব নোৱাৰিম যে সেইটো এটা সামান্তৰিক হ'বনে নহ'ব। গতিকে আমি ক'ম যে হ'বও পাৰে, নহ'বও পাৰে, ঠিক আছে। নেক্সট চোৱা 3A2। এটা চতুৰ্ভুজৰ কৰ্ণডাল সমান হ'লে ই আয়ত নহ'বও পাৰে। আমাক চিত্ৰৰ সহায়ত দেখুৱাব দিছে। এইটো চোৱা, এডাল কৰ্ণ এডাল আছে 4 চেণ্টিমিটাৰ, এডাল কৰ্ণ আছে 4 চেণ্টিমিটাৰ। গতিকে এইটো আয়ত জানো? এইটোতো আয়ত নহয়, এইটো এটা কি হয়? সামান্তৰিক, ঠিক আছে।
কৰ্ণ দুডাল সমান কিন্তু আয়ত নহয়, এনেকৈ লিখি দিবা তলত। আৰু এটা কি দিয়া আছে, চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত কাটিছে, ঠিক আছে। এডাল যিটো চতুৰ্ভুজ আছে, চতুৰ্ভুজৰ এডাল কৰ্ণ কি আছে, এডাল লগত 90 ডিগ্ৰীত আছে, এডালে ইয়াৰ লগত 90 ডিগ্ৰীত আছে, কিন্তু ই কি নহয়, এটা ৰম্বাছ নহয়, ই কি হয়, এটা ট্ৰেপিজিয়াম, ঠিক আছে। তোমালোকে এনেকৈ আঁকি দিবা। তাৰপিছত 4 নম্বৰটো কি দিয়া আছে, চিত্ৰত আমাৰ ট্ৰেপিজিয়াম এটা দিয়া আছে, চিত্ৰটা আঁকা নহ'ল মোৰ, এনেকুৱাকৈ এটা ট্ৰেপিজিয়াম এটা দিয়া আছে। এই কোণটোৰ মান দিয়া আছে আমাৰ 120 ডিগ্ৰী, ঠিক আছে। এই কোণটোৰ মান দিয়া আছে কিমান, 60 ডিগ্ৰী, A B C D, ঠিক আছে। এতিয়া কি কৈছে, AD ইজ পেৰেলেল টু BC, ঠিক আছে। এডাল আৰু এডাল কি হয়, পেৰেলেল হয়, মানে কি সমান্তৰাল হয়। আৰু কি দিছে, B এংগুলটোৰ মান দিয়া আছে আৰু D এংগুলটোৰ মান আমাক দিয়া আছে। গতিকে আমাক কি উলিয়াব দিছে, A কোণৰ মান উলিয়াব দিছে আৰু C কোণৰ মান উলিয়াব দিছে। চোৱা, যদি এটা ট্ৰেপেজিয়াম হয়, মানে কি হ'ব, এইটো চোৱা, এই দুডাল ৰেখা কি হয়, সমান্তৰাল হয়, হয়নে। এডাল ছেদকে কাট কৰিছে, গতিকে এই কোণ দুটা কি হ'ব, এই কোণ দুটা কি হ'ব বাৰু, এই দুটা অন্তঃকোণ হ'ব, হয়নে। অন্তঃকোণ হ'লে কি হয়, সম্পূৰক হয়, মানে সিহঁতৰ যোগফলটো কিমান হ'ব, 180 ডিগ্ৰী, ঠিক আছে। সেইটোৱে আমি লিখিছোঁ। গতিকে অন্তঃকোণবোৰ কি হয়, সম্পূৰক হয়। গতিকে বি কোণটো আৰু এ কোণটো যোগ কৰি আমি কিমান পাম, 180 ডিগ্ৰী পাম, ঠিক আছে। তাৰ পৰা আমি এ কোণটোৰ মানটো আমি উলিয়াই ল'ব পাৰোঁ, কাৰণ বি কোণৰ মানটো আমাক দিয়াই আছে 120 ডিগ্ৰী, সেইটো পুট কৰি পেলাই। ঠিক তেনেকৈ চি কোণ আৰু ডি কোণটো এডাল ছেদক হয়নে, এডাল দুডাল হ'ল সমান্তৰাল ৰেখা। গতিকে আমি তেনেকৈ কি কৰিব পাৰিম, চি কোণটোৰ মানটো আমি উলিয়াব পাৰিম, হয়নে। ঠিক তেনেকৈ 5 নম্বৰটো আমাক কি দিয়া আছে, পাঁচ নম্বৰটো এটা আমাক কি দিয়া আছে, চতুৰ্ভুজ এটা দিয়া আছে। কি কৈছে, চতুৰ্ভুজৰ সন্নিহিত কোণ দুটা সম্পূৰক হ'লে, সন্নিহিত কোণ মানে কি, ওচৰা ওচৰি কোণকেইটা হয়নে, সেই ওচৰা ওচৰি কোণকেইটা যদি সম্পূৰক হয়, তেতিয়াহ'লে চতুৰ্ভুজটো কি হ'ব, ট্ৰেপেজিয়াম হ'ব। এইটো কোনটো হয়, 5 নম্বৰ, আচ্ছা মই 6 নম্বৰটো পঢ়ি আছোঁ ন, 5 নম্বৰটো আগতে পঢ়ি লওঁ। PQRS, এইটো ছবিটো দি আছে PQRS, ইয়াক এক্স বিন্দুলৈ বহাই দিছে, QR যিটো বাহু আছে তাক এক্স বিন্দুলৈ বহাই দিছে। দেখুৱাব কি দিছে, SRX, মানে SRX এই গোটেই এংগুলটো, ঠিক আছে। এই এংগুলটো কাৰ আধা বুলি দেখুৱাব দিছে, Q প্লাছ S, এই এংগুলটো যোগ কৰিলে তাৰ আধা হ'ব বুলি ইয়াক আমাক দেখুৱাব দিছে, ঠিক আছে। আমি কেনেকৈ দেখুৱাম, চোৱা, চিত্ৰৰ পৰা আমি কি পাওঁ, SRX, চোৱা, SRX এই এংগুলটো প্লাছ SRQ SRX হ'ল এইটো বাহিৰৰ এংগুলটো, ঠিক আছে। আৰু SRQ হ'ল এইটো তোমাৰ ভিতৰৰ এংগুলটো। এই দুইটা এংগুলৰ মান আমি কিমান পাম, 180 ডিগ্ৰী পাম, হয়নে নহয়, কাৰণ এডাল সমান্তৰাল ৰেখা, হয়নে নহয়, সমান্তৰাল ৰেখাত কিমান থাকে, 180 ডিগ্ৰী থাকে। গতিকে এই দুটা যোগ কৰিলে আমি কিমান পাম, 180 ডিগ্ৰী পাম। সেইটো 1 নম্বৰ বুলি লিখিলোঁ, ঠিক আছে। আৰু কি পাম আমি, চোৱা, PSR এই কোণটো, চোৱা, এই কোণটো আৰু প্লাছ SRQ কোণটো হয়, SRQ এই কোণটো আৰু এই কোণটো যোগ কৰি আমি কিমান পাম বাৰু, 180 ডিগ্ৰী পাম। 180 ডিগ্ৰী কিয় পাম, কাৰণ এটা কি হয়, এই দুডাল কি হয়, সমান্তৰাল ৰেখা, এডাল ছেদকে কাটিছে, এই দুটা কি হ'ব, অন্তঃকোণ হ'ব। অন্তঃকোণ দুটাৰ মান কিমান হ'ব, যোগ কৰিলে 180 ডিগ্ৰী, ঠিক আছে। গতিকে 1 আৰু 2ৰ পৰা আমি কি পাম, এই দুটা যিহেতু 180 ডিগ্ৰী, গতিকে ইহঁতক কি বুলি লিখিব পাৰোঁ, সমান বুলি লিখিব পাৰোঁ, হয়নে। গতিকে SRX প্লাছ SRQ ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ, PSR ইজ ইকুৱেল টু SRQ। গতিকে SRQ আৰু SRQ কি হ'ব, কেঞ্চেল হ'ব, ঠিক আছে, কাটা কাটি যাব। গতিকে আমি ইয়াৰ পৰা কি পালোঁ, SRX আৰু ইজ ইকুৱেল টু কি হ'ব, PSR। এইটো আমি 3 নম্বৰ বুলি লিখি থ'লোঁ, এইটো আমাৰ পিছত কামত আহিব, ঠিক আছে। আকৌ আমি সামান্তৰিকৰ পৰা কি পাওঁ, PSR ইজ ইকুৱেল টু কি পাওঁ, PQR, সেইটো চোৱা, PSR ইজ ইকুৱেল টু কি পাওঁ, PQR, হয়নে। সামান্তৰিকৰ কি হয়, সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়, হয়নে।
গতিকে সেইটো আমি 4 নম্বৰ পালোঁ এতিয়া 3 আৰু 4টো যদি আমি যোগ কৰোঁ 3 আৰু 4টো যদি আমি যোগ কৰোঁ কি পাম আমি SRX প্লাছ এংগল PSR হয়নে ইজ ইকুৱেল টু কি হ'ব এংগল PSR ইজ ইকুৱেল টু এংগল PQR ঠিক আছে তাৰপাছত এইটো চোৱা SRX আৰু SRX ন এইটো চোৱা PSRটো আমি কিমান বুলি পাইছিলোঁ SRXৰ সমান বুলি পাইছিলোঁ হয়নে গতিকে এই PSRৰ জেগাত আমি SRX লিখিব পাৰোঁ 3 নম্বৰৰ পৰা হয়নে আৰু বাকীখিনি আমি একে ৰাখিছোঁ গতিকে SRX এতিয়া দুটা হ'ল কি লিখিব পাৰোঁ 2SRX লিখিব পাৰোঁ ইজ ইকুৱেল টু কিমান হ'ব এংগল PSR ইজ ইকুৱেল টু PQR ঠিক আছে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ এইটো 2টো যদি ইফালে লৈ যাওঁ কি হ'ব হৰণ হ'লে কি হ'ব 1/2 হয়নে গতিকে আমি কি পালোঁ পাই গ'লোঁ যিটো আমাক উলিয়াব দিছিলে ঠিক আছে তোমালোকে ইয়াতে প্ৰুফ বুলি লিখি দিবা হ'ল নেক্সট আহিল তোমালোকৰ 6 নম্বৰটো 6 নম্বৰটো কি কৈছে এটা চতুৰ্ভুজৰ সন্নিহিত কোণ দুটা সম্পূৰক হ'লে চতুৰ্ভুজটো ট্ৰেপিজিয়াম হ'ব আমাক দেখুৱাব দিছে চ' এইটো আমি এটা চতুৰ্ভুজ এটা আঁকি লৈছোঁ চতুৰ্ভুজটো ABCD হয়নে সন্নিহিত কোণ বুলি ক'লে কি হ'ব ওচৰা ওচৰি কোণ দুটা কি ক'ব সন্নিহিত কোণ হয়নে এইটো এটা কোণ হয়নে এই কোণ দুটা কি হ'ব সম্পূৰক হ'ব মানে 180 ডিগ্ৰী কিহৰ কাৰণে হ'ব কাৰণ এই দুডাল কি হয় সমান্তৰাল ৰেখা আৰু এইডাল কি হয় ছেদক হয় হয়নে এইডাল ছেদক হয় ছেদকডালে কি কৰিছে কাটিছে গতিকে এই দুটা কি হ'ব অন্তঃকোণ হ'ব মানে অন্তঃকোণ দুটা কি হয় যোগফল 180 ডিগ্ৰী হয় গতিকে সেই কোণ দুটাকে আমি 180 ডিগ্ৰী বুলি ধৰি ল'ম ঠিক আছে গতিকে A প্লাছ বিটো কি হ'ব তোমাৰ সম্পূৰক মানে 180 ডিগ্ৰী এতেকে A প্লাছ বি ইজ ইকুৱেল টু কি লিখিছোঁ আমি 180 ডিগ্ৰী হ'ল তাৰপিছত AD আৰু BC AB ছেদকে কাটিছে চোৱা AD আৰু BC ইহঁতক কিহে কাটিছে এডাল ছেদকে কাট কৰিছে ঠিক আছে গতিকে এই যিটো B এংগল আৰু A এংগল এই দুটাৰ অন্তঃকোণ হ'ব এই দুটা কি হ'ব অন্তঃকোণ হ'ব মই ক'লোৱে অলপ আগতে কাৰণ এই দুটা কি হয় সমান্তৰাল ৰেখা হয় হয়নে গতিকে ইয়াত কিয়ে কাটিছে ছেদকে কাটিছে গতিকে এই যি দুটা কোণ হ'ব এই কোণ দুটা কি হ'ব অন্তঃকোণ হ'ব আৰু ইহঁতৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী ইয়াৰ পৰা আমি কি গম পাম যে AD আৰু BC বাহু দুডাল কি হ'ব সমান্তৰাল এই AD আৰু BC এই দুডাল বাহু কি হ'ব সমান্তৰাল বুলি আমি গম পাম গতিকে তাৰ পৰা আমি কি লিখিব পাৰোঁ যিটো ABCD সেইটো এটা ট্ৰেপিজিয়াম বুলি আমি লিখিব পাৰোঁ এইখিনি লিখাখিনি তোমালোকে বঢ়িয়াকৈ সজাই পৰাই লিখিবা ঠিক আছে তাৰপিছত আমি 7 নম্বৰটোত যাম এইটো চোৱা 7 নম্বৰ ABCD এটা সামান্তৰিক ঠিক আছে ইয়াতে BD কৰ্ণই কি কৰিছে যিটো B কোণটো আছে B কোণটো কি কৰিছে সমদ্বিখণ্ডিত কৰিছে মানে এতিয়া B কোণটো যেতিয়া কি কৰিছে সমদ্বিখণ্ডিত কৰিছে এতিয়া কি সুধিছে আমাক BD কৰ্ণই এডাল কৰ্ণই D কোণটো সমদ্বিখণ্ডিত কৰিবনে বুলি সুধিছে আমি কি জানো সামান্তৰিকৰ কি হয় বিপৰীত বাহু দুটা কি হয় বিপৰীত কোণ দুটা কি হয় সমান হয় হয়নে গতিকে যদি B কোণটো কৰ্ণডালে সমদ্বিখণ্ডিত কৰিছে D কোণটোক কি কৰিব সমদ্বিখণ্ডিত কৰিব ঠিক আছে তাৰপিছত 2 নম্বৰটো আমাক কি দিছে AC কৰ্ণয়ো এডাল যিডাল AC কৰ্ণ আছে AC কৰ্ণয়ো যিটো A কোণ আছে A কোণটো কি কৰিব সমদ্বিখণ্ডিত কৰিবনে নকৰিব আমাক সুধিছে হয়নে কি হয় এইটো এটা যিহেতু সামান্তৰিক হয় সামান্তৰিকৰ কি কৰিব ইহঁতৰ বিপৰীত কোণকেইটা সমান হয় হয়নে গতিকে কি কৰিব ইয়াকো সমানে দ্বিখণ্ডিত কৰিব সৰি সামান্তৰিক হয় ৰম্বাসটো নহয় গতিকে আমি নাজানো ঠিক আছে এইটোক বাৰু দ্বিখণ্ডিত কৰিছে গতিকে ডিটোক দ্বিখণ্ডিত কৰিব এইটো বাৰু ঠিকে আছে কিন্তু এইটোক আমি কি কৰিব কৰিবও পাৰে নকৰিবও পাৰে লিখিবা কৰিবও পাৰে নকৰিবও পাৰে ঠিক আছে কাৰণ এই কোণটো যদি ডাঙৰ হ'ল গতিকে এইডালে এই গোটেই কোণটোক সমানে দ্বিখণ্ডিত নকৰিবও পাৰে হয়নে গতিকে এইটোক যদি নকৰে এইটোকো নকৰে ঠিক আছে গতিকে আমি 2 নম্বৰটো কি বুলি লিখিম সমদ্বিখণ্ডিত কৰিবও পাৰে নকৰিবও পাৰে ঠিক আছে তাৰপিছত কি দিয়া আছে যদি AB ইজ ইকুৱেল টু এইটো কেতিয়া ৰম্বাস হ'ব বুলি সুধিছে এইটো
এইটো এতিয়া কেতিয়া ৰম্বাছ হ'ব বুলি সুধিছে কেতিয়া ৰম্বাছ হ'ব যেতিয়া এ বি ইজ ইকুৱেল টু বি চি হ'ব বি চি ইজ ইকুৱেল টু চি ডি মানে এই যিকেইটা গোটেইকেইটা বাহু আছে গোটেইকেইটা বাহুৰ মান কি হ'ব লাগিব সমান হ'ব লাগিব আৰু সমান হ'লেহে এটা কি হ'ব ৰম্বাছ ঠিক আছে তাৰপাছত 8 নম্বৰটো কি দিয়া আছে পি কিউ আৰ এছ এটা সমান্তৰিক এইটো আমি আঁকি লৈছোঁ পি কিউ আৰ এছ এটা কি হয় সমান্তৰিক যদি পি কোণটোৰ মান কিমান দি আছে 70 ডিগ্ৰী দি আছে হয়নে তেন্তে এইকেইটা মান উলিয়াব দিছে এই কোণকেইটাৰ মান উলিয়াব দিছে মানে সমান্তৰিকৰ কি হয় বিপৰীত কোণবোৰ সমান হয় এই কোণটো কি হয় সমান হয় গতিকে এইটো যদি 70 ডিগ্ৰী হয় আৰটো কিমান হ'ব 70 ডিগ্ৰী হ'ব এটা লিখিছোঁ চোৱা সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান গতিকে পি কোণ ইজ ইকুৱেল টু আৰ কোণ ইজ ইকুৱেল টু কিমান হ'ব 70 ডিগ্ৰী হয়নে কিউ প্লাছ কিউ কোণটো আৰু এছ কোণটো যদি যোগ কৰোঁ ইহঁতৰো কি হ'ব বিপৰীত কোণবোৰ কি হয় সমান হয় ঠিক আছে গতিকে আমি আৰু এটাৰ পৰা কৰিব পাৰোঁ এই দুডাল কি হয় সমান্তৰাল ৰেখা হয় হয়নে গতিকে এডাল কি হয় ছেদক হয় ছেদকডালে কাটিছে গতিকে এই কোণটোৰ যোগফল আৰু এই কোণটোৰ যোগ আৰু এই কোণটোৰ যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে কাৰণ কিয় হ'ব এই দুটা কি হ'ব অন্তঃকোণ হয়নে অন্তঃকোণ দুটাৰ যোগফল কিমান হয় 180 ডিগ্ৰী গতিকে পি কোণ আৰু এছ কোণ যোগ কৰিলে আমি কি পাম 180 ডিগ্ৰী পাম হয়নে তাৰ পৰা আমি এছ কোণৰ মানটো পাই যাম কিমান হ'ব এছ কোণৰ মান পালোঁ আমি 110 ডিগ্ৰী ঠিক আছে আকৌ এছ কোণ আৰু কিউ কোণ কি হয় সমান হয় মানে সমান্তৰিকৰ কি হয় বিপৰীত কোণ দুটা সমান হয় গতিকে তাৰ পৰা আমি কি পাম এছ কোণ ইজ ইকুৱেল টু কিউ কোণ ইজ ইকুৱেল টু 110 ডিগ্ৰী গতিকে আমি ইয়াতে গোটেইকেইটা কোণৰ মান পাই গ'লোঁ দুটা কোণৰ মান হ'ব 110 ডিগ্ৰী আৰু দুটা কোণৰ মান হ'ব কিমান 70 ডিগ্ৰী ঠিক আছে তাৰপিছত 9 নম্বৰটো কি কৈছে তোমালোকক এ বি চি ডি এটা আয়ত বুলি কৈছে ঠিক আছে ইয়াৰ কৰ্ণ দুডালে অ' বিন্দুত কাটিছে এই দুডাল যি দুডালৰ কৰ্ণ আছে ইহঁতে ক'ত কাটিছে অ' বিন্দুত কাটিছে ঠিক আছে তাৰপিছত কি কৈছে বি অ' চি এই কোণটোৰ মান আমাক দিয়া আছে 70 ডিগ্ৰী হয়নে আৰু আমাক কি উলিয়াব দিছে অ' এ ডি এই কোণটোৰ মানটো আমাক উলিয়াব দিছে এই কোণটো আমাৰ কিমান হ'ব সেইটো আমাক উলিয়াব দিছে ঠিক আছে চোৱা যেতিয়া এটা আয়ত হয় হয়নে আয়তটো কি হয় বিপৰীত কোণবোৰ সমান হয় গোটেইকেইটা কোণ কিমান হয় 90 ডিগ্ৰী হয় আৰু আয়তৰ কি হয় যিডাল কৰ্ণ থাকে কৰ্ণডালে কোণকেইটা কি কৰে সমানে দ্বিখণ্ডিত কৰে ঠিক আছে গতিকে সেনেকৈ লিখি দিবা আয়তে কি কৰে আয়তৰ কৰ্ণ দুডালে আয়তৰ কোণকেইটাক সমানে দ্বিখণ্ডিত কৰে গতিকে আমি জানো ডি এ বিটো কিমান হয় 90 ডিগ্ৰী হয় আয়তৰ কোণকেইটা কিমান হয় 90 ডিগ্ৰী হয় গতিকে তাৰ আধা কিমান হ'ব 45 ডিগ্ৰী ঠিক আছে ৰ'বা দেই এইটো অলপমান ভুল আছে তোমালোকে এনেকৈ কৰিব লাগিব কি কৈছোঁ এইটো কোনটো আছে এইটো এটা আয়ত আছে হয়নে ঠিক আছে এ বি চি ডি আছে এই কোণটোৰ মান দি আছে 70 ডিগ্ৰী হয়নে গতিকে এই কোণটোৰ মান কিমান হ'ব 70 ডিগ্ৰী হ'ব ঠিক আছে 70 ডিগ্ৰী হ'ব আৰু এইডাল বাহু কি হ'ব সমান হ'ব ঠিক আছে গতিকে এই কোণ দুটা কি হ'ব এই কোণ দুটাৰ মান কি হ'ব সমান হ'ব কাৰণ গোটেইকেইটা 90 ডিগ্ৰী হয় ঠিক আছে গতিকে এই কোণ দুটাৰ মান কি হ'ব সমান হ'ব গতিকে কি হ'ব এই কোণটো যদি 70 ডিগ্ৰী এই দুটা কোণ কিয় সমান হ'ব কাৰণ এই দুটা কি হয় বিপৰীত কোণ হয়নে গতিকে এনেকৈ লিখিবা এংগল বি অ' চি ইজ ইকুৱেল টু এংগল কি হয় এ অ' ডি ইজ ইকুৱেল টু কিমান হ'ব 70 ডিগ্ৰী চাইডত লিখি দিবা বিপৰীত কোণ ঠিক আছে বি অ' চি ইজ ইকুৱেল টু এ অ' ডি কি হয় এ অ' ডি 70 ডিগ্ৰী কাৰণ কি হয় বিপৰীত কোণ ঠিক আছে তাৰপাছতে
এইটো লিখিবা এংগল OAD ইজ ইকুৱেল টু এংগল কি হ'ব ADO বা ODA যিকোনো এটা লিখিব পাৰা ঠিক আছে এটা হ'ব কাৰণটো কি লিখিবা সমদ্বিবাহু ত্ৰিভুজ AOD এনেকৈ লিখিবা AOD কি হয় সমদ্বিবাহু ত্ৰিভুজ এনেকৈ লিখি দিবা তোমালোকে চাই গতিকে এইটো A কোণটো আৰু এইটো D কোণটো কি হ'ব আমাৰ সমান গতিকে আমি কি জানো লিখিবা ত্ৰিভুজৰ কি হয় তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী লিখিবা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ঠিক আছে এতেকে কি হ'ব OAD প্লাছ ADO প্লাছ কি আছে আমাৰ AOD গ'লে কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এতিয়া আমাক কোনটো কোণৰ মান লাগে আমাক উলিয়াব দিছে এই কোণটো ন OAD এই কোণটো মান উলিয়াব দিছে আৰু এইটো আমি সমান বুলি জানো গতিকে আমি কি লিখিব পাৰোঁ OAD প্লাছ OAD লিখিব পাৰোঁ ঠিক আছে প্লাছ এইটোৰ মান কিমান দিয়া আছে আমাক 70 ডিগ্ৰী দিয়া আছে গ'লে কি হ'ব 180 ডিগ্ৰী মানে এইটো কি হ'ব 2 OAD হ'ব হ'ল এইটো ইফালে গ'লে কিমান হ'ব 110 ডিগ্ৰী ঠিক আছে গতিকে OAD ৰ মান কিমান হ'ব 110/2 গতিকে কিমান হ'ব 2 5 গুণ 10 1 গুণ 10 2 5 গুণ 10 55 ডিগ্ৰী ঠিক আছে তাৰপিছত 10 নম্বৰটো তোমালোকক আয়ত এটা আঁকিব দিছে এইটো তোমালোকে পাৰিবা বুলি ধৰি লৈছোঁ 11 নম্বৰটো আমাৰ কি দিয়া আছে 11 নম্বৰটো দিয়া আছে আমাৰ ABCD এটা আয়ত এইটো চোৱা ABCD এটা কি হয় আয়ত হয় ঠিক আছে ইয়াৰে AB বাহুৰ মান কিমান দিয়া আছে 12 সেন্টিমিটাৰ আৰু AD ৰ মান কিমান দিয়া আছে আমাৰ 8 সেন্টিমিটাৰ দিয়া আছে ঠিক আছে সৰি ইয়াতে 10 সেন্টিমিটাৰ দিয়া আছে নেকি 8 আৰু 12 9 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ দিয়া আছে 9 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ ঠিক আছে এটা 8 বুলি কৰিছোঁ তোমালোকে 9 কৰি ল'বা লিখোঁতে অলপ ভুল হ'ল ঠিক আছে গতিকে আমি কি জানো আমাক কি উলিয়াব দিছে কৰ্ণডালৰ দিশ এই কৰ্ণডালৰ আমাৰ দিশ উলিয়াব দিছে নে গতিকে আমি কৰ্ণটো কেনেকৈ উলিয়াওঁ পাইথাগোৰাছৰ থিয়ৰেম মতে কৰ্ণ স্কোৱাৰ ইজ ইকুৱেল টু লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ঠিক আছে ইয়াতে 8ৰ জেগাত তোমালোকে 9 লিখি ল'বা ওলাই যাব ঠিক আছে গতিকে কি লিখিবা তোমালোকে 8 স্কোৱাৰ প্লাছ 12 স্কোৱাৰ নে ইকুৱেল টু কিমান 64 প্লাছ 144 8 8 গুণ 64 12 12 144 নে কৰ্ণটো স্কোৱাৰ হৈ আছে গতিকে অকল কৰ্ণ কৰি দিলে এটি কি আহিব ৰুট অভাৰ আহি যাব গতিকে ইয়াৰ বৰ্গমূল ওলালে কিমান হ'ব আমি ওলাই লৈছোঁ ছাইডত ঠিক আছে 2 দুটা ঠিক আছে 2 স্কোৱাৰ ইনটু 2 স্কোৱাৰ ইনটু 13 গতিকে এইটো দুইটো আৰু এইটো দুইটো বাহিৰত আহি যাব 2 2 গুণ 4 হ'ব 4√3 হ'ব বা 4√13 হ'ব ঠিক আছে গতিকে আমাক আৰু এটা কি কৰিব দিছে প্ৰমাণ কৰিব দিছে যে এই সূত্ৰটো আমাক কি কৰিব দিছে প্ৰমাণ কৰিব দিছে গতিকে আমি কৰ্ণটো কিমান পালোঁ 4√13 হয়নে এইটোক আমি স্কুৱেৰ কৰিলোঁ ঠিক আছে কিমান পালোঁ 208 ঠিক আছে আৰু এই দুটা যি দুটা আছে এই দুটাক আমি কি কৰিছোঁ ভেলুকেইটা বহাই দিছোঁ ঠিক আছে নম্বৰ ভেলু কিমান আছিল 8 স্কুৱেৰ আৰু ভূমি ভেলু আছিল তোমাৰ 12 স্কুৱেৰ আমি বহাই দিছোঁ ঠিক আছে বহাই দিলোঁ কিমান পালোঁ 208 গতিকে 11 আৰু 2টো কি হ'ল সমান হ'ল গতিকে তাৰ পৰা আমি কি ক'ব পাৰোঁ কৰ্ণ স্কুৱেৰ ইজ ইকুৱেল টু
লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ বুলি আমি ক'ব পাৰোঁ ঠিক আছে তোমালোকে এইটো মই 8 লিখিলোঁ তোমালোকে 9 লিখি পেলাই কৰি চাবা আৰু ঠিক আছে বাকী তোমালোকৰ 13 নম্বৰটো এটা ট্ৰেপেজিয়াম আঁকিব দিছে এইটো যুক্তিটা দিয়া আছে তোমালোকে আঁকিব পাৰিবা বুলি ভাবি লৈছোঁ ঠিক আছে তোমালোকে কোনোমান যন্ত্ৰৰ সহায়ত কোনটো আঁকি ল'বা তাৰপিছতে তাৰ পৰা তোমালোকে কি কৰিবা হেৰিকেইডাল বহাই দিবা কিমানকৈ আছে ঠিক আছে এইটো পাৰিবা বুলি ধৰি লৈছোঁ দিয়া তাৰপিছত পঞ্চভুজৰ 5টা কোণৰ যোগফল কিমান হয় পঞ্চভুজৰ কি পাইছিলোঁ আমি পঞ্চভুজৰ 5টা কোণৰ যোগফল কিমান হয় আমি এটা সূত্ৰ পাইছিলোঁ নহয় আগতে কিমান পাইছিলোঁ আমি এটা সূত্ৰ পাইছিলোঁ না অন্তঃকোণকেইটাৰ কি সমষ্টিটো আমি কেনেকৈ উলিয়াব পাৰোঁ 2n-4 ইনটু কি পাইছিলোঁ সমকোণ মানে 90 ডিগ্ৰী মানে এইটো পাইছিলোঁ n মানে কি বুজায় বাহুৰ সংখ্যা বুজায় গতিকে 2 ইনটু কেইটা কৈছে আমাৰ 5টা কথা কৈছে 5টা বাহু আছে পঞ্চভুজ হয়নে -4 ইনটু কিমান আছে আমাৰ 90 ডিগ্ৰী আছে হয়নে গতিকে 5 দুগুণ কিমান হ'ব 10 10ৰ 4 গ'লে কিমান থাকিব 6 6 9 গুণ কিমান হয় 6 9 গুণ কিমান হয় 54 540 ডিগ্ৰী ঠিক আছে তেনেকৈ আমি কৰিব পাৰোঁ আগৰটো ট্ৰেপেজিয়ামটো আঁকিব পাৰিব বুলি ধৰি লৈছোঁ ন তোমালোকক দিয়াই আছে PQRS টো কোনডাল বাহুৰ সংখ্যা কিমান দিয়া আছে আৰু কোনকেইটাৰ মানো দিয়া আছে এইটো আঁকিবা তোমালোকে নিজে নিজে কোনোমান যন্ত্ৰ ল'বা কোনোমান যন্ত্ৰৰ সহায়ত বাহুকেইটা আঁকিবা পাৰিবা এতিয়া ঠিক আছে তাৰপিছত আহিল আমাৰ 15 নম্বৰটো কি দিয়া আছে আমাক এটা সামান্তৰিক দিয়া আছে PQRS এটা দিয়া আছে ঠিক আছে ইয়াতে আমাক কি দিয়া আছে সামান্তৰিকটো OR যিডাল আছে OR এই ORডাল কিমান দিয়া আছে আমাৰ 7 দিয়া আছে ঠিক আছে আৰু QS Q পৰা S এইডাল আমাৰ কিমান দিয়া আছে এইডাল আমাৰ দিয়া আছে তোমাৰ PR কৰ্ণতকৈ 10 সেণ্টিমিটাৰ বেছি বুলি দিয়া আছে এই যিডাল PR কৰ্ণ এই তাতকৈ কিমান হ'ব 10 সেণ্টিমিটাৰ বেছি হ'ব ঠিক আছে গতিকে ইয়াৰ চোৱা PRৰ মান কিমান হ'ব মানে PRৰ মান কিমান হ'ব PRৰ মান হ'ব এই 7টোৰ দুগুণ হ'ব গতিকে এটাত কিমান হ'ব 14 হ'ব হয়নে আৰু 14ৰ লগত কিমান যোগ কৰিব লাগিব আমি 10 সেণ্টিমিটাৰ যোগ কৰিব লাগিব গতিকে 24 হ'ব ঠিক আছে গতিকে তোমালোকে এনেকৈ লিখিবা QS ইকুৱেল কি দিয়া আছে PR প্লাছ 10 সেণ্টিমিটাৰ হয়নে PR মানে কিমান হ'ব তোমালোকৰ PR এই PRডাল কিমান হয় 2 ইনটু OR হয়নে এই OR যিডাল দিয়া আছে এই ORডালৰ দুগুণ হয় হয়নে গতিকে কিমান হ'ব ORডাল কিমান দিছে 7 ইনটু 2 প্লাছ 10 গতিকে তাৰ পৰা আমি কিমান পালোঁ 24 ঠিক আছে হ'ল এইটো তাৰপিছতে 16 নম্বৰবিলাকত মোক কি ওলাব দিছে XYZৰ মানবিলাক উলিয়াব দিছে এইটোতো পাৰিবা মোটামুটি আগতে কৰা হৈছে এইবিলাক ঠিক আছে এইটো কিমান আছে সামান্তৰিক হয়নে নহয় এইটো 110 ডিগ্ৰী আছে এইটো কিমান হ'ব এইটো 110 ডিগ্ৰী হ'ব হয়নে 110 ডিগ্ৰী হ'লে মানে এই দুটা কোনো কি হয় সমান হয় আৰু কি হয় এডাল কি হয় এডাল যদি আমাৰ ছেদক হয় এই ওপৰৰ কোণটো এডাল যদি ছেদক হয় এই কোণটো আৰু এই কোণটো কি হ'ব যোগফল অন্তঃকোণ হয়নে অন্তঃকোণ দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী এইটো যদি 110 ডিগ্ৰী হয় এইটো কিমান হ'ব 70 ডিগ্ৰী গতিকে এই কোণটো আৰু এই কোণটো কিমান হ'ব 70 ডিগ্ৰী হ'ব ঠিক আছে ঠিক তেনেকৈ এইকেইটা কেনেকৈ হ'ব এইটো 120 ডিগ্ৰী আছে গতিকে এই কোণটোৰ মান কিমান হ'ব বাৰু 120 ডিগ্ৰী গতিকে এই কোণটোৰ মান কিমান হ'ব 60 ডিগ্ৰী কাৰণ এই দুটা কি হয় অন্তঃকোণ হয় হয়নে এইটো কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব কাৰণ এইডাল কি হয় সমান্তৰাল ৰেখা গতিকে এই দুটা কি হ'ব অনুৰূপ কোণ হ'ব হয়নে গতিকে এইটো কোণো হ'ব আমাৰ কিমান 60 ডিগ্ৰী হয়নে নহয় তাৰপাছত এই কোণটো যদি আমাৰ 60 ডিগ্ৰী হয় এই গোটেই কোণটো আমাৰ কিমান আছে 180 ডিগ্ৰী আছে হয়নে 180 ডিগ্ৰী থাকিলে 60 পৰা 180 ডিগ্ৰী গ'লে কিমান থাকিব 120 ডিগ্ৰী আৰু আমি আগতেও পাইছোঁ এই কোণটো আৰু এই কোণটো কি হয় সমান হয় হয়নে চতুৰ্ভুজৰ বিপৰীত কোণকেইটা কিমান হয় সমান হয় গতিকে এইটো যদি 120 ডিগ্ৰী হয় গতিকে এই দুটা কি হয় এই দুটা অন্তঃকোণ হয় তাৰ পৰা আমি এনেকৈ উলিয়াব পাৰিম ঠিক আছে এইটো পাৰিবা দিয়া তোমালোকে
বাকীকেইটাও তেনেকৈ উলিয়াবা ঠিক আছে এইটো চাওঁ এইটো চোৱা এইটো 105 ডিগ্ৰী হয়নে আৰু এই গোটেই কোণটো কিমান হ'ব এই গোটেই কোণটো আৰু এই কোণটো যোগ কৰিলে কিমান পাম আমি 180 ডিগ্ৰী পাম হয়নে কাৰণ এইটো কি হয় অন্তঃকোণ তাৰ পৰা এক্সৰ মানটো উলিয়াই ল'বা ঠিক আছে তাৰপাছতে কি হ'ব তাৰপিছত তেনেকৈ তোমালোকে এইটোতো 105 ডিগ্ৰী হ'ব ঠিক আছে তাৰপিছত এইটো ৱাই মানটো উলিয়াব পাৰিবা ঠিক আছে এইকেইটা তোমালোকে নিজে চেষ্টা কৰিবা কিবা যদি নোৱাৰা সুধিবা কৰি দিম ঠিক আছে আমাৰ 17 নম্বৰটো দিয়া আছে কি এক্স ৱাই জেডৰ মান উলিয়াব দিছে একে এইটো হা এক্স ৱাই জেডৰ মান উলিয়াব দিছে এইটো কি আছে বি কোণটোৰ মান কিমান দিয়া আছে আমাক আমি ধৰি লৈছোঁ হা এ বি চি ডি বুলি ধৰি লৈছোঁ ঠিক আছে চতুৰ্ভুজটো আমি কি বুলি ধৰি লৈছোঁ বা সামান্তৰিকটো আমি কি বুলি ধৰি লৈছোঁ এ বি চি ডি বুলি ধৰি লৈছোঁ এইটো কোণৰ মান কিমান দিয়া আছে 120 ডিগ্ৰী গতিকে এই কোণটো কিমান হ'ব এই কোণটোৰ মান হ'ব 120 ডিগ্ৰী হয়নে আৰু আমি কি জানো বি আৰু চি এই কোণ দুটাৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হয়নে বি আৰু চি এই কোণ দুটাৰ সমষ্টি কি হ'ব 180 ডিগ্ৰী কাৰণ কি হয় অন্তঃকোণ হয়নে এতেকে ইয়াৰ পৰা আমি চি কোণৰ মানটো আমি পাই যাওঁ 180 পৰা আমি 120টো বিয়োগ কৰি আমি কিমান পাম 60 ডিগ্ৰী গতিকে জেডৰ মানটো কিমান হ'ব 60 ডিগ্ৰী হয়নে তাৰপাছত এই এক্স ইকুৱেল টু জেড হ'ব কাৰণ সামান্তৰিকৰ বিপৰীত কোণ হয়নে গতিকে এক্সৰ মানটো কিমান হ'ব 60 ডিগ্ৰী তাৰপাছত তোমাৰ বি কোণ ইজ ইকুৱেল টু ডি কোণ হয় এই বি কোণটো সমান ইজ ইকুৱেল টু ডি কোণ হয় গতিকে এই দুটাৰ মান কিমান হ'ব 120 ডিগ্ৰী কিন্তু আমাক ওলাব দিছে কি 3y দিয়া আছে হয়নে গতিকে আমাক y মান উলিয়াব দিছে গতিকে আমি কি পালোঁ 3y ইজ ইকুৱেল টু কিমান পালোঁ 120 ডিগ্ৰী গতিকে y কিমান হ'ব 40 ডিগ্ৰী 3 দিয়ে ডিভাইড কৰি দিয়া ঠিক তেনেকৈ আমাৰ বিটো দিয়া আছে তেনেকৈ দিয়া আছে এ বি চি ডি বুলি আমি সামান্তৰিকটো ধৰি ল'ম অ'টো কি হ'ল আমাৰ এ চি আৰু বি ডিৰ মধ্যবিন্দু হয়নে অ' কোণটো কি হয় এ চি আৰু এই বি ডিৰ কি হয় মধ্যবিন্দু গতিকে অ' চি ইজ ইকুৱেল টু কি হয় অ' চি ইজ ইকুৱেল টু আমাক কি দিয়া আছে 3y প্লাছ 11 এইটো চোৱা আমাক দিয়াই আছে ছবিটোতে দিয়া আছে 3y প্লাছ 11 3 প্লাছ y ইজ ইকুৱেল টু কিমান দিয়া আছে আমাৰ 11 কিহৰ কাৰণে 11 কাৰণ অ' এ ইজ ইকুৱেল টু কি হয় অ' এ ইজ ইকুৱেল টু অ' চি হ'ব হয়নে নহয় সামান্তৰিকৰ কৰ্ণকেইডালে ক'ত কাটাকটি কৰে মধ্যবিন্দুত কটাকটি কৰে হয়নে গতিকে এডাল যদি 11 হয় এইটো 11 হ'ব গতিকে কিমান হ'ব 3 প্লাছ y ইজ ইকুৱেল টু 11 হ'ব তাৰ পৰা y মানটো উলিয়াই ল'ব কিমান 8 হ'ব ঠিক আছে তাৰপিছত তেনেকৈ এইডাল কি হ'ব এডাল যদি 15 হয় ইফালৰ ডাল এইডালো 15 হ'ব গতিকে 2x প্লাছ 3 ইজ ইকুৱেল টু কি হ'ব 15 হ'ব হয়নে তাৰ পৰা এক্সৰ মানটো উলিয়াই ল'বা হ'ল তাৰপাছত 18 নম্বৰটো কি দিয়া আছে এটা সামান্তৰিক দিয়া আছে সামান্তৰিকৰ কি কৈছে সন্নিহিত কোণ দুটাৰ অনুপাত কিমান দিয়া আছে আমাক 2:3 দিয়া আছে গতিকে প্ৰতিটো কোণৰ মান আমাক উলিয়াব দিছে ঠিক আছে গতিকে আমি কি দিছোঁ 2:3 আমি ধৰি লৈছোঁ কোণ দুটাৰ অনুপাতটো 2x আৰু 3x ধৰি লৈছোঁ ঠিক আছে গতিকে কোণ দুটাৰ ধৰা হ'ল কোণ দুটাৰ মান এ কোণটোৰ মান আমি কিমান ধৰিছোঁ 3x আৰু বি কোণটোৰ মান কিমান ধৰিছোঁ আমি 2x ধৰিছোঁ ঠিক আছে সন্নিহিত কোণ ঠিক আছে গতিকে 3x প্লাছ 2x ইজ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী সন্নিহিত কোণ ঠিক আছে সন্নিহিত কোণ দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী সম্পূৰক হয় মানে চতুৰ্ভুজৰ সন্নিহিত কোণ দুটা কি হয় সম্পূৰক হয় মানে 180 ডিগ্ৰী তাৰ পৰা আমি এক্সৰ মানটো উলিয়াই লৈছোঁ কিমান পাইছোঁ আমি 36 ডিগ্ৰী ঠিক আছে তাৰ পৰা আমি এৰ মানটো আমি উলিয়াব লাগে এ কোণৰ মানটো আমি উলিয়াব লাগে এ কোণৰ মানটো কিমান আছে 3x আমি এক্সৰ মানহে পালোঁ 3x কিমান হ'ব 3 × 36 গতিকে কিমান হ'ব 108 আৰু বি কোণটো কিমান হৈছে 2x 2 × 36 কিমান হ'ব 72 ঠিক আছে আৰু ইয়াৰ কি হয় বিপৰীত কোণ দুটাটো সমান হয় তাৰ পৰা আমি গমেই পাই যাম এইটো যদি আমাৰ 2x যদি 72 ডিগ্ৰী হয় এইটো 72 হ'ব এইটো যদি আমাৰ 108 হয় এইটো 108 হ'ব ঠিক আছে 19 নম্বৰটো এটা আমাক সামান্তৰিক আঁকিব দিছে
আৰু কি কৰিছে ইয়াৰ চাৰিডাল কৰ্ণৰ কোন চাৰিটা সমদ্বিখণ্ডকে আয়ত এটা গঠন কৰিব ABCD এটা আমাৰ কি আছে সামান্তৰিক আছে হয়নে সামান্তৰিকটোৰ এই A কোণটো এইটো যিটো A কোণটো আছে A কোণটোৰ এডাল কি কৈছে সমানে দুভাগ কৰিছে সমদ্বিখণ্ড কৰ্ণ নহয় দেই সমদ্বিখণ্ড ঠিক আছে আৰু D কোণটোৰো এডাল সমদ্বিখণ্ড C কোণটোৰ তেনেকৈ সমদ্বিখণ্ড এডাল B কোণটোৰ সমদ্বিখণ্ড এডাল যদি আমি বহাই দিওঁ এই যিটো মাজৰ ষ্ট্ৰাকচাৰ হ'ব এইটো আমাক কি বুলি প্ৰমাণ কৰিব দিছে আয়ত হয় বুলি প্ৰমাণ কৰিব দিছে ঠিক আছে গতিকে আমি অংকন বুলি লিখিম অংকনটো কি লিখিম ABCD এটা সামান্তৰিক কি লিখিম ABCD এটা সামান্তৰিক য'ত AP PP তাৰপিছত DR আৰু CR ক্ৰমে ABCD সমদ্বিখণ্ডিত কৰিছে ABCD কি কৰিছে সমদ্বিখণ্ডিত কৰিছে এইকেইটা ৰেখাই কি কৰিছে ABCD সমদ্বিখণ্ডিত কৰিছে তোমালোকে ইমান কাটাকাটিকৈ নিলিখিবা এডাল এডাল ৰাখিবা ঠিক আছে মই কলমেদি আঁকাৰ কাৰণে অকণমান বেয়া হৈছে আমি কি প্ৰমাণ কৰিব লাগে এই যিটো PQRS আছে এইটো এটা আয়ত বুলি আমাক প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া চোৱা এংগল CDA চোৱা CDA এই কোণটো আৰু এংগল DAB এই কোণটো আমি যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী কাৰণ কি হয় অন্তঃকোণ হয় হয়নে নহয় এই কোণটো এইডাল যদি কি হয় সমান্তৰাল হয় এইডাল ছেদক হয় গতিকে এই কোণটো আৰু এই কোণটো কি হ'ব যোগ কৰিলে 180 ডিগ্ৰী হ'ব হয়নে গতিকে তাৰ যদি আধা লওঁ আমি ঠিক আছে গোটেইখিনিক 2 যদি হৰণ কৰি দিওঁ এইটো হাফ অফ CDA হাফ অফ DBA বুজিবলৈ কিমান পাওঁ আমি 90 ডিগ্ৰী গোটেইখিনি আধা কৰি দিছোঁ ঠিক আছে এই আধাকেইটা কি বুলি কিমান বুলি ধৰিছোঁ আমি 1 আৰু 2 বুলি ধৰিছোঁ সমদ্বিখণ্ড হয়নে কোনকেইটা সমদ্বিখণ্ড গতিকে 1 আৰু 2টো আমি যোগ কৰিলে কিমান পাম 90 ডিগ্ৰী ঠিক আছে এতিয়া আমি এইটো যিটো ত্ৰিভুজ আছে এইটো যিটো ত্ৰিভুজ আছে এই ত্ৰিভুজটো কি হয় ASD এই ASD ত্ৰিভুজৰ পৰা কি পাম আমি A কোণটো যোগ A কোণটো যোগ A কোণটো DSA এইকেইটা যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী ঠিক আছে এইটো আমি লিখিছোঁ 1 নম্বৰ যোগ 2 নম্বৰ কোণ প্লাছ DSA যিটো কিমান পাম 180 ডিগ্ৰী হয়নে তাৰপৰা আমি কিমান পাম এইটো আমি আগতে পাইছোঁ 1 আৰু 2টো যোগ কৰিলে কিমান পাম আমি 90 ডিগ্ৰী পাম হয়নে এইটো চোৱা 1 আৰু 2 যোগ কৰিলে আমি কিমান পাম 90 ডিগ্ৰী পাম হয়নে গতিকে DSA 180 ডিগ্ৰী গতিকে 90টো ইফালে গ'লে কি হ'ব মাইনাছ হ'ব 180 পৰা 90 গ'লে কিমান থাকিব 90 ডিগ্ৰী ঠিক আছে ঠিক তেনেকৈ আমি কি পাম DSAটোৰ নিচিনাকৈ আমি কি পাম PSRটো পাম এইটো চোৱা PSR এই কোণটো কিমান হ'ব এইটো কোণৰ সমান হ'ব কাৰণ কি হয় বিপৰীত কোণ হয়নে নহয় এইটো চোৱা দেখিছোঁ বিপৰীত কোণ ঠিক একেদৰে P কোণটো R কোণটো PQR এইকেইটা কিমান হ'ব 90 ডিগ্ৰী ঠিক তেনেকৈ কি হ'ব এই যিটো P কোণটো তাৰপিছতে কি হ'ব এই R কোণটো হয়নে আৰু কি হ'ব PQR এই যিটো কোণটো এইকেইটা কোণ কি হ'ব 90 ডিগ্ৰী হ'ব কাৰণ এই কোণটো যদি 90 ডিগ্ৰী হয় এইকেইটা কোণ কিমান হ'ব তোমাৰ 90 ডিগ্ৰী ঠিক আছে তাৰমানে কি এইখিনি আমি কৰিলে আকৌ আগৰ নিচিনাকৈ পাম কাৰণ এইটো সমদ্বিখণ্ড হয় ঠিক আছে তেনেকৈ আমি এইটোৰ নিচিনাকৈ আমি ইফালেও পাম ঠিক আছে গতিকে আমি কি লিখিব পাৰোঁ P R PQR আমি কিমান পাব পাৰোঁ 90 ডিগ্ৰী গতিকে আমি কি লিখিব পাৰোঁ PQRS এটা কি হ'ব আয়ত হ'ব কাৰণ ইয়াৰে চাৰিওটা কোণৰ মান কিমান হ'ল আমি 90 ডিগ্ৰীকৈ পাইছোঁ হ'ল আৰু চোৱা 20 নম্বৰটো কি দি আছে চিত্ৰত এটা আমাৰ কি দিছে বৃত্ত এটা দি আছে হয়নে বৃত্তটোত কি কৰিছে এডাল এডাল কৰ্ণডালৰ মান কিমান দিয়া আছে আমাক 6 চেণ্টিমিটাৰ বুলি দিয়া আছে হয়নে তাৰপিছত AOB এই কোণটো কিমান দিয়া আছে আমাক 60 ডিগ্ৰী বুলি দিয়া আছে আৰু BOC এই কোণটো আমাক কিমান দিয়া আছে 60 ডিগ্ৰী বুলি আমাক দিয়া আছে আমাক কি দেখুৱাব দিছে OABC এইটো এটা কি বুলি দেখুৱাব দিছে আমাক চতুৰ্ভুজ বুলি কি চতুৰ্ভুজ হ'ব এইটো আমাক সুধিছে ঠিক আছে
গতিকে চোৱা OA ইজিকুৱেল টু কিমান আছে 60 ডিগ্ৰী হয়নে ইয়াৰ কি হয় ব্যাসাৰ্ধ হয় OA হয়নে 60 ডিগ্ৰী 6 সেন্টিমিটাৰ গতিকে এটা কি হয় ব্যাসাৰ্ধ হয় আমি জানো সেইটো তাৰপিছত আমাৰ এইটো দিয়া আছে OAB ইজিকুৱেল টু কিমান আছে 60 ডিগ্ৰী এটা আমি যিকেইটা দিয়া আছে সেইটা আমি লিখি লৈছোঁ চিত্ৰৰ পৰা আমি কি পাওঁ চোৱা OA ইজিকুৱেল টু BC ইজিকুৱেল টু OC OA ইজিকুৱেল টু কিমান আছে OB ইজিকুৱেল টু OC মানে এইকেইডাল কি হয় গোটেইকেইডাল কি হয় এটা বৃত্তৰে ব্যাসাৰ্ধ হয় গতিকে এই গোটেইকেইডাল কি হ'ব সমান হ'ব মানে সেইটোৱে আমি লিখিছোঁ ইয়াতে OA ইজিকুৱেল টু OB ইজিকুৱেল টু BC কাৰণ কি একে বৃত্তৰ ব্যাসাৰ্ধ চিত্ৰৰ পৰা আমি কি পাওঁ যিটো এংগল আছে এংগল AOB এই এংগলটো ইজিকুৱেল টু আমাৰ কিমান আছে OBC চোৱা OBC এই এংগলটো আৰু এই এংগলটো কি হয় একান্তৰ কোণ হয়নে এডাল যদি তোমাৰ হেৰি হয় সমান্তৰাল যদি ৰেখা হয় মানে এইটো কোণ আৰু এইটো কোণ কি হয় একান্তৰ কোণবিলাক কি হয় সমান হ'লে তোমাৰ কি হ'ব এইটো যদি 60 ডিগ্ৰী এই কোণটো কিমান হ'ব 60 ডিগ্ৰী মানে ঠিক আছে আকৌ ঠিক তেনেকৈ কি পাম আমি BOC এই যিটো কোণ আছে BOC এই কোণটো ইজিকুৱেল টু আমি কি পাম OBA এই কোণটো ইজিকুৱেল টু এই কোণটো পাম কাৰণ এই দুটা কি হয় একান্তৰ কোণ হয়নে এইটো কিমান হ'ব 60 ডিগ্ৰী হ'ব এইটো আমি লিখিছোঁ 60 ডিগ্ৰী ইজিকুৱেল টু OBA হ'ল তাৰপিছত আমি কি পাম OA ইজিকুৱেল টু OB গতিকে আমি কি পাম OA ইজিকুৱেল টু OB এইটোতো আমি জানো বিপৰীত কোণ সমান হ'লে কি হ'ব বাহুকেইটাও বিপৰীত বাহুকেইটাও কি হ'ব সমান হ'ব আমি সেইটো লিখিব পাৰোঁ OA ইজিকুৱেল টু AB ঠিক আছে চৰি OB কৈছিলোঁ OA ইজিকুৱেল টু AB মানে এইটো বাহু সমান এইটো কোণ সমান মানে গতিকে যদি বিপৰীত কোণকেইটা আমাৰ সমান হয় তাৰ পৰা আমি কি ক'ব পাৰোঁ চোৱা এই কোণটো সমান গতিকে এই কোণটো সমান এই কোণটোও সমান এইটো 120 ডিগ্ৰী হ'ব এইটো 120 ডিগ্ৰী হ'ব গতিকে কি হ'ব এইডাল ৰেখা আৰু এইডাল ৰেখা কি হ'ব সমান হ'ব হয়নে কাৰণ কি হ'ব বিপৰীত কোণ দুটা সমান হ'লে বিপৰীত বাহুকেইটাও সমান ঠিক আছে গতিকে তাৰ পৰা আমি কি লিখিব পাৰোঁ ঠিক তেনেকৈ কি হ'ব OC ইজিকুৱেল টু আমাৰ কি হ'ব BC হ'ব হয়নে চোৱা OC ইজিকুৱেল টু আমাৰ কি হ'ব BC হ'ব ঠিক আছে ঠিক আগৰটো নিচিনা তাৰপিছত এতেকে যিটো আমাৰ ত্ৰিভুজ আছে AOB চোৱা AOB আমাৰ যিটো ত্ৰিভুজ আছে এইটো এই ত্ৰিভুজটোৰ পৰা আমি কি পাওঁ OA ইজিকুৱেল টু OB মানে ইজিকুৱেল টু AB এই গোটেইকেইডাল পাওঁ একে সমানটো গতিকে এইটো কি হ'ব সমবাহু ত্ৰিভুজ হ'ব হয়নে নহয় আকৌ ইটো ত্ৰিভুজৰ পৰা কি পাওঁ BOC তাৰ পৰা আমি কি পাম OB আৰু কি হ'ল OC এইডাল আৰু BC এইকেইডাল কি হ'ব সমান হ'ব হয়নে গতিকে তাৰ পৰা আমি কি পাম যিটো আমাৰ চতুৰ্ভুজ হ'ব চতুৰ্ভুজ কি হ'ব বাৰু ৰম্বাস হ'ব কাৰণ গোটেইকেইটা বাহুৰ মান কিমান পালোঁ আমি সমান পালোঁ মানে আৰু ইয়াৰ কৰ্ণ এডাল কৰ্ণ বাহুৰ সমান হ'বনে হ'ব বুলি লিখিবা কাৰণ এইডাল আৰু এইডাল সমান হ'ব ঠিক আছে কাৰণ কি হয় একেটা বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে তাৰপিছত 21 নম্বৰটো আমাৰ দিয়া আছে কি ABC এটা ত্ৰিভুজ বুলি আমাক দিয়া আছে ইয়াতে আমাৰ ছবিটো আগতে অলপ বেয়া হৈছে অলপ ভালকৈ আঁকি দিছোঁ গতিকে ABC এটা আমাক কি বুলি দিয়া আছে ত্ৰিভুজ বুলি দিয়া আছে ঠিক আছে গতিকে এইটো যিটো D AB কি হ'ব তোমাৰ মধ্যবিন্দু হয়নে আৰু
এ চিৰ মধ্যবিন্দু আমাক কি বুলি দিয়া আছে ই বুলি দিয়া আছে গতিকে আমাক কি দেখুৱাব দিছে যিডাল ডি ই এটা চোৱা ডি ই ইজ কি বুলি দিয়া আছে বি চিৰ পাৰপেণ্ডিকুলাৰ বুলি আমাক দিয়া আছে ঠিক আছে পাৰপেণ্ডিকুলাৰ নহয় সৰি পেৰেলেল বুলি দিয়া আছে ঠিক আছে মানে কি সমান্তৰাল বুলি আমাক দিয়া আছে গতিকে আমাক কি দেখুৱাব লাগে ডি ই বি চিৰ আধা বুলি দেখুৱাব লাগে ঠিক আছে এই যেডাল ডি ই এই বি চিৰ আধা বুলি আমাক দেখুৱাব লাগে ঠিক আছে গতিকে আমি কেনেকৈ দেখুৱাম লিখি ল'ম দিয়া আছে এ বি ডি এ বিৰ কি হয় মধ্যবিন্দু হয় চিত্ৰৰ পৰা আমি লিখিছোঁ ঠিক আছে ই এ চিৰ মধ্যবিন্দু ঠিক আছে আৰু অংকনটোত কি লিখিবা ডি ই এফলৈ বঢ়াই দিয়া হয় এডাল ডি ই আছে আমি ক'লৈ বঢ়াই দিছোঁ এফলৈ বঢ়াই দিছোঁ ঠিক আছে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে অ' ই ইজ ইকুৱেল টু পি চি যিডাল আছে তোমাৰ নহয় সেইটো ডি ই ইজ ইকুৱেল টু বি চি আৰু ডি ই বি চিৰ আধা বুলি আমাক কি কৰিব লাগে প্ৰমাণ কৰিব লাগে ঠিক আছে প্ৰমাণটো কেনেকৈ কৰিম এইটো কোণ নম্বৰ 4 আৰু এইটো যিটো আছে কোণ নম্বৰ 3 এটা কি হ'ব সমান হ'ব কাৰণ কি হয় একান্তৰ কোণ হয় হয়নে তাৰপিছত এ কোণটো আৰু 1 নম্বৰ কোণটো আৰু 2 নম্বৰ কোণটো সমান হ'ব কাৰণ কি হয় বিপৰীত কোণ হয় গতিকে তাৰ পৰা আমি কি পাব পাৰোঁ আৰু কি দিয়া আছে আমাক এ ই ইজ ইকুৱেল টু ই চি দিয়া আছে হয়নে এ ই ইজ ইকুৱেল টু কিমান দিয়া আছে ই চি বুলি আমাক দিয়া আছে কাৰণ এইটো কি হয় মধ্যবিন্দু হয় ইটো ঠিক আছে তাৰপিছত আমি কি পাব পাৰোঁ চোৱা এ ডি ই এই যিটো ত্ৰিভুজ আছে আৰু এই যিটো ত্ৰিভুজ আছে এই ত্ৰিভুজকেইটা কি হ'ব সৰ্বাংগ সমহ'ব কাৰণ কি হয় আমি কি বুলি দেখুৱালোঁ দুটা এংগল সমান বুলি দেখুৱালোঁ এইটো এংগলৰ এইটো এংগল সমান বুলি দেখুৱালোঁ হয়নে নহয় তাৰপাছতে এই এংগলটো আৰু এই এংগলটো সমান বুলি দেখুৱালোঁ হয়নে নহয় তাৰপিছত আৰু এটা আমাক দিয়াই আছে এই বাহুডাল আৰু এই বাহুডাল সমান গতিকে কোন বাহু হিচাপত আমি এইটো ত্ৰিভুজ দুটা কি বুলি ক'ব পাৰোঁ সৰ্বাংগ সম বুলি ক'ব পাৰোঁ ঠিক আছে তাৰপাছত সৰ্বাংগ সম হ'লে কি হ'ব এ ডি ইজ ইকুৱেল টু চি এফ চোৱা এ ডি ইজ ইকুৱেল টু কি হ'ব চি এফ হ'ব হয়নে নহয় এইডালৰ সমান হ'ব তাৰপাছত সেইটো 1 নম্বৰ বুলি লিখিবা তাৰপিছত এ ডি ইজ ইকুৱেল টু বি ডি হ'ব চোৱা এ ডি ইজ ইকুৱেল টু কি হ'ব বি ডি এইটোতো আমি জানোৱেই অংকনৰ পৰা আমি গমেই পাওঁ কাৰণ এইটো কি হয় মধ্যবিন্দু হয় গতিকে 1 আৰু 2ৰ পৰা আমি কি পাব পাৰোঁ 1 আৰু 2ৰ পৰা আমি কি পাব পাৰোঁ চি এফ ইজ ইকুৱেল টু বি ডি চোৱা এ ডি ইজ ইকুৱেল টু চি এফ হৈছে আৰু এ ডি ইজ ইকুৱেল টু বি ডি হৈছে গতিকে চি এফ ইজ ইকুৱেল টু বি ডি বুলি আমি দেখুৱাব পাৰোঁ এইটো আমি 3 নম্বৰ বুলি মাৰ্ক কৰিলোঁ গতিকে আমি চোৱা বি ডি ইজ পেৰেলেল টু চি এফ বুলি আমি ক'ব পাৰোঁ অংকনৰ পৰা চোৱা বি ডি ইজ ইকুৱেল টু চি এফ এইটো কি হয় পেৰেলেল হয় হয়নে পেৰেলেল হয় গতিকে আমি এইটো ক'ব পাৰোঁ তাৰপাছত যিটো তোমাৰ ডি বি চি এফ আছে চোৱা ডি বি চি এফ এই যিটো তোমাৰ সামান্তৰিকটো আছে এই সামান্তৰিকটো কি হ'ব ডি এফ আৰু বি চি এইটো কি হ'ব সমান্তৰাল হ'ব গতিকে আৰু কোনটোৰ সমান্তৰাল হ'ব ডি ই আৰু ডি এফ আৰু বি চি সমান্তৰাল হ'ব গতিকে ডি ই আৰু বি চি এইডালো সমান্তৰাল হ'ব কাৰণ একেডালেই ৰেখা হয়নে নহয় গতিকে তাৰপিছত আমি কি পাওঁ যিহেতু ডি এফ আগতে আমি যিখিনি পাইছোঁ সেইখিনি লিখিছোঁ ডি এফ ইজ ইকুৱেল টু বি চি গতিকে আমি কি লিখিব পাৰোঁ এইখিনিলৈকে আমাৰ হৈ গ'ল প্ৰমাণ ঠিক আছে সমান্তৰাল বুলি দেখুৱাটো আমাৰ হৈ গ'ল হ'ল এইটো আমি সমান্তৰাল বুলি দেখুৱাব লাগিছিল এইখিনি আমাৰ হৈ গ'ল কাৰণ একেডালেই ৰেখা হয়নে নহয় চোৱা ডি এফ ইজ পেৰেলেলটো যদি তোমাৰ কি হয় বি চি হয় গতিকে এই ডি ইডালো বি চিৰ সমান্তৰাল হ'ব হয়নে সেইটোৱে আমি দেখুৱালোঁ হ'ল তাৰপাছত আমি কি দেখুৱাব দিছে আৰু এটা ডি ই বি চিৰ আধা বুলি দেখুৱাব দিছে সেইটো আমি কেনেকৈ দেখুৱাম যিহেতু ডি এফ ইজ ইকুৱেল টু বি চি চোৱা ডি এফ ইজ ইকুৱেল টু বি চি হয়নে এইডাল আৰু এইডাল যিহেতু সমান হয় গতিকে আমি কি লিখিব পাৰোঁ নেক্সটত আমি কি লিখিব পাৰোঁ ডি ই
প্লাছ ই এফ ডি ই প্লাছ ই এফ ইজ ইকুৱেল টু ডি এফ লিখিব পাৰোঁ হয়নে তাৰ সেইটো কিহৰ সমান হ'ব পি চিৰ সমান হ'ব ঠিক আছে আৰু এডাল কি হয় সমানে দুভাগত বিভক্ত কৰিছে হয়নে গতিকে ই এফ ইজ ইকুৱেল টু কি হয় ই এফ ইজ ইকুৱেল টু ডি ই হয় হয়নে গতিকে 2DE বুলি লিখিব পাৰোঁ ইজ ইকুৱেল টু কি হ'ব বি চি হ'ল গতিকে তাৰ পৰা আমি কি পাওঁ আৰু ইয়াত তাৰ পৰা আমি কি পাম ডি ই ইজ ইকুৱেল টু হাফ বি চি বুলি আমি দেখাব পাৰিম আৰু এইটো চোৱা ডি ই আৰু ই এফ হয়নে এইটো চোৱা ডি ই আৰু ই এফ এইডাল কি হয় এই দুডাল সমান হয় কাৰণ এইখিনি এই ত্ৰিভুজ দুটা কি হয় সৰ্বাংগ সমহনে নহয় গতিকে এইডাল আৰু এইডাল কি হ'ব সমান হ'ব হয়নে নহয় গতিকে তাৰ পৰা আমি কি ক'ব পাৰোঁ ইয়াতে তোমালোকে ইচ্ছা কৰিলে লিখি দিব পাৰা সৰ্বাংগসমূহ হোৱাৰ কাৰণে বুলি ক'লে ঠিক আছে গতিকে তোমালোকে এইটো ভালকৈ লিখি লোৱা বস্তুখিনি চাই পেলাই ঠিক আছে স্ক্ৰীনশ্বট মাৰি ল'বা ক'ৰবাত যদি দৰকাৰ হয় ঠিক আছে গতিকে এইটো অনুশীলনটো হ'ল আজি শেষ আজি ইমানতে সামৰিছোঁ থেংক ইউ